আমাৰ গুৰু শংকৰদেৱে চান খাই কাষত লৈ পেলাই বহিছিল। আপুনি কথাটো চান খাই কাষত লৈ পেলাই বহিছিল। আজান ফকীৰৰ জিকিৰ জাৰি অসমৰ মানুহৰ ঘৰে ঘৰে বাজে। গৌৰৱ গগৈয়ে চান খায়ে যিটো পথ দেখাইছিলে, শংকৰদেৱে যিটো দেখাইছিলে, সেইফালে গৈছে। আমাৰ গুৰু শংকৰদেৱে চান খাই কাষত লৈ পেলাই বহিছিল। আপুনি কথাটো চান খাই কাষত লৈ পেলাই বহিছিল। আজান ফকীৰৰ জিকিৰ জাৰি অসমৰ মানুহৰ ঘৰে ঘৰে বাজে। গৌৰৱ গগৈয়ে চান খায়ে যিটো পথ দেখাইছিলে, শংকৰদেৱে যিটো দেখাইছিলে, সেইফালে গৈছে। ভূপেন বৰাৰ মই বাইটটো দেখিছোঁ, অত্যন্ত নিকৃষ্ট বাইট, গৰ্হিত বাইট, আৰু তেওঁ জানি বুজি এইবোৰ কথা কৈ থাকে নে কি কয় মই নাজানো। আগতে কৃষ্ণক লাভ জেহাদী ক'লে, এইবাৰ কৈছে যে শংকৰদেৱে চান খাৰ লগত একেলগে নামাজ পঢ়িছিলে। তেওঁ এইটোৱে বুজাইছে। নাম কীৰ্তন শিকোৱা আৰু নামাজ পঢ়াৰ মাজত বহুত পাৰ্থক্য। গৌৰৱ গগৈয়ে নাম কীৰ্তন কৰাৰ কাৰণে মানুহে তেওঁক সমালোচনা কৰা নাই, তেওঁক নামাজ পঢ়াৰ কাৰণে আৰু ৰাম মন্দিৰ বয়কট কৰাৰ কাৰণে তেওঁক মানুহে সমালোচনা কৰিছে। যে আপুনি এজন হিন্দু মানুহ, নামাজ পঢ়িছে, আমাৰ কোনো আপত্তি নাই। আপোনাৰ মনত ভাল পোৱা আছে, আমিও ঈদক লৈ শুভেচ্ছা দিছোঁ। আমাৰ কোনো এনেকুৱা কথা নাই। আমি সৰ্বধৰ্ম সমভাৱত বিশ্বাস কৰোঁ। কিন্তু প্ৰশ্নটো হৈছে যে হিন্দু ৰাম মন্দিৰত এই উৎসাহ নেদেখুৱাই কিয়? আৰু এনেকুৱাত আমি পলিটিকেল কুৱেশ্যন সুধিছোঁ। আৰু ৰাজনৈতিক কথাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক টানি আনি গৌৰৱ গগৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক একেখন আসনত বহোৱা কংগ্ৰেছৰ ধৃষ্টামি, আৰু কংগ্ৰেছে এনেকে গান্ধী পৰিবাৰ, এই পৰিয়ালৰ মানুহসকলক ভগৱানতকৈ উচ্চ আসন দিয়ে, মহাপুৰুষতকৈ উচ্চ আসন দিয়ে। মই ভূপেন বৰাক অনুৰোধ কৰিম যে এবাৰ কৃষ্ণক লাভ জেহাদী কৈছে, মই আপোনাক এৰেষ্ট কৰা নাই। এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আপুনি ৰাজনৈতিক বিতৰ্কলৈকে টানি নানিব। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইম 8 গ্ৰাউণ্ড জিৰ', পাৱাৰ্ড বাই ডেটা মেচিন। এইবাৰ নিৰ্বাচনত সবাতোকৈ গুৰুত্ব দিয়া হ'ব আপোনাৰ মতামতক। লাইভত আপুনি জনাওক আপোনাৰ প্ৰিয় নেতা কোন। আপোনাৰ মতে এইবাৰ কোন দলে মাৰিব শেষ হাঁহি? প্ৰতিটো সমষ্টিৰ ভোটাৰৰ মত লাইভ। ষ্টাৰ চিমেণ্ট টাইম 8 জনাদেশ, পাৱাৰ্ড বাই ডেটা মেচিন।